সতী সাধনী দিৱস। সতী সাধনী দিৱস অসমৰ অতি গুৰুত্বপূৰ্ণ আঞ্চলিক দিৱস। এই দিৱসটো প্ৰতি বছৰে ৭ বহাগ তাৰিখে উদযাপন কৰা হয় আৰু ই চুতীয়া ৰাজবংশৰ ৰাণী সতী সাধনীৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমক স্মৰণ কৰে। বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতী সাধনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ জাতিৰ বাবে বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল। কন্যা সাধনীৰ বাবে যোগ্য জোঁৱাই নোপোৱাত ৰজা ধীৰনাৰায়ণ চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদীয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল'ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰে আৰু ৰজাই নিতাইৰ হাততে তেওঁৰ কন্যাৰ বিবাহ সম্পন্ন কৰে। আনহাতে পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধক নাৰায়ণৰো দায়িত্ব সাধনীক দি ৰাণীৰ সৈতে ৰজা ধৰ্মধ্বজপালে সন্ন্যাস গ্ৰহণ কৰে। ৰাজসিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা, ৰাণী আৰু সৈন্য সামন্তই চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। ৰাণী সাধনী আৰু নাৰী সৈন্যই লগত ধনুকাৰ যাঠি লৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক পৰাস্ত কৰিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায়, কিন্তু সাধনীৰ নেতৃত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বাগৰাই বহু শত্ৰু বধ কৰিলে। নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনৰ আশ্ৰয় লয়। এনেদৰে নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়। ৰাজৰাণীও পতা হ'ব বুলি আস্থা দিয়ে, কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এইগৰাকী মহান নাৰীয়ে 1524 খ্ৰীষ্টাব্দৰ ৭ বহাগত আত্মবলিদান দিছিল। তেতিয়াৰ পৰা ৭ বহাগত সতী সাধনীক স্মৰণ কৰি সমগ্ৰ অসমীয়াই পালন কৰে সতী সাধনী দিৱস। উল্লেখযোগ্য যে সাধনীৰ সেই নাৰী বাহিনী আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী। সতী সাধনী দিৱস কেৱল এটা স্মৃতি দিৱস নহয়, ই এটা অনুপ্ৰেৰণা। সতী সাধনীৰ দৰে মহিলাৰ সাহসিকতা আৰু আত্মবলিদান অসমীয়াতকৈ ভাৰতীয় ইতিহাসতো এক উজ্জ্বল অধ্যায়।
এই দিৱসটোৱে আমাক নিজৰ ইতিহাস, সংস্কৃতি আৰু জাতিগত গৌৰৱ সংৰক্ষণৰ বাবে উদ্বুদ্ধ কৰে।